আপোনালোকে মেডাম আৰু মকটো প্ৰায় ভিডিঅ'ত দেখিয়ে থাকে আৰু আমাক আচলতে আপোনালোকে জানে নে নাজানো যে আমি কাপল বুলি আচলতে মেডাম আৰু মোৰ বিয়াৰ কথা ঘৰত আগতেই চলিছিল আৰু কেনেকৈ চলিছিল আজিৰ এই ভিডিঅ'টোত আপোনালোকে গম পাব আজি ওলালো ফাইনালি ৰেডি হৈ ঘৰৰ সকলে ওলাব মা দেউতাহঁতে এখনো অহা নাই আহি আছে আৰু এইবাৰ মানে কি পুৰা যাব ৰেডি গাড়ী ওলাই থলো কিন্তু মাহঁতৰ এখনো হোৱা নাই তাহাঁতক লৈ আহিব লাগিব ঐ পটাপটা ধুনু না মুনু চল পটাপট ওলা হেই ইহঁতৰ কাৰণে দেৰি হৈ মা এখনো ওলোৱা নাই তাহাঁতৰ কাৰণে চবচে দেৰি আৰু এইফালে বহু ইমান দেৰি তাকে ইমান দেৰি কৰি ওলালে হ'ব নেকি কইনা চাব গ'লে চবচে আগত সোনকালে যাব লাগে সোনকালে ওলাব লাগে আৰু তাহাঁতৰ চাহ এখনো দেৰি পটাপটা নহয় এতিয়াতো ষ্টাইলটো হ'বই কিন্তু মেইনটো চাওক কাই আগত ৰেডি হৈ আছে ভিডিঅ'ত কাই আগত আহিছে আৰু ইফালে তাহাঁতে দেৰি কৰি আছে গোটেইকেইটা পুৰা পেকিং হৈ গাড়ীত মানে পুৰা একদম বিস্কুটৰ নিচিনা পেকিং হৈ লৈছোঁ চাওক বঢ়িয়াকৈ আৰু ইফালে আমাৰ টিকলি মাইনাটো আমি ক'ত যাম ৰে ক'ত যাই আছোঁ আমি কইনা চাবা যাওঁ আৰু ৰাস্তাটো চাওক না একদম পুৰা পন বনা ৰাস্তা হয় একদম পুৰা মজা ৰাস্তা হৈ গৈছে আৰু পুৰা বংবঙে গৈ আছোঁ পুৰা স্পীড কাৰণ কইনা ঘৰত যাই আছোঁ যিহেতু অলপ জজটো বেলেগ না সেইকাৰণে অলপ সোনকালে যাই আছোঁ এইখিনি পালেও মানে এইখিনি মালিকৰ পাহাৰ হয় এইখন ৰাস্তাটো আগত বহুত বেয়া আছিল বৰ্তমান ৰাস্তাটোতো মজা হৈছে সেইকাৰণে একদম পুৰা ধুনীয়া ভাইব পোৱা যায় এইখিনিত ৰাস্তাটো চাওক না একদম পুৰা শ্বিলঙত গৈ আছোঁ যেন সেই টাইপ ফিল হয় আৰু গৈ আছোঁ মানে কি কইনা চাব গৈ আছোঁ এইটোতো মই আগতে কৈছোঁৱে কইনা চাব গৈ আছোঁ ফাইনেলি আহি পালোঁ ইয়াতে গাড়ী পাৰ্কিং কৰিম আৰু ইয়াৰ পৰা অলপ দূৰ খোজকাঢ়ি যাব লাগিব নাম পাইছোঁ কইনাৰ ঘৰ পাইছোঁ নাম পৰাপৰ নাম কি মজা বতাহ চা না একদম নদীৰ পাৰত যে সেইকাৰণে আৰু ইফালে পাহাৰ তো বতাহ সেইকাৰণে মজা বতাহ এই ওলাইছা হা আৰু বহু কেনে লাগছে মোৰটা বেয়া লাগছে নেকি ঠিকে লাগছে না এইবাৰতো ভাল লাগছে একদম পুৰা নেচাৰৰ মাজত জাগাখিনি সঁচাকৈ বহুত ধুনীয়া একদম আৰু কইনা আহিছে চাওক সেইজনী কাৰ বিয়া যে কোন দুইজনী কাৰ লগত হয় নেকি জানো দেখোন কি টুই কোৱা হে কি চাঙি পেলাইছো না ইফালে মুখখন চাঙি একবাৰ ইমান টুই কোৱা যে কিয় হা আৰু এইফালে আমাৰ কইনা পিছমুখ হৈ আছে মানে অলপ এণ্ট্ৰিটো অলপ বেলেগকৈ দিবতো অলপ মুখখন ঘূৰাই দে অলপ পুৰা আজিৰ দিনত লাজ লাগে ইফালে কি লৈ আহিছা কইনাই নিজে লৈ আহিছে চাওক আজি মানে মোৰ পুৰা লেভেল বেলেগ মই বহি থাকিম তাই আনি দি থাকিব পিছত নাই আজিতো মেইন থেংক ইউ ৱেলকাম আহি চাওক কইনাত মাতাই নাই তুমি মাতিলেহে যাম মাতিছা আৰু ইফালে চাওক কিমান প্লেট ভৰ্তি কৰি দিছে মানে কি অলপ কথা কোৱাতে অলপ লাজ লাগে আৰু যিমানে যি নহওক সেইকাৰণে মই বেছি কথা কোৱা নাই জাষ্ট ভিডিঅ'বিলাক কৰি আছোঁ আৰু ইমান মাখা দিছে খাই প্লেট শেষ কৰিব নোৱাৰা হৈছোঁ বাপৰে বাপ ইমান মাখা মিঠাই আৰু বতৰটো চাওক কিমান ডেঞ্জাৰ আৰু বতৰটো চাওক কি ধুনীয়া হৈছে আৰু এতিয়া কথা বতৰা আৰম্ভ হৈছে মানে কি বাইদেউ ভিনি মা দেউতা চাওক চবে এনেকৈ বহি এতিয়া মানে কেতিয়া কি কৰিলে ভাল হয় সেইটো মানে আলোচনা কৰি আছে A few moments later কথা বতৰা হৈ গ'ল আৰু ইফালে অলপ শান্তিৰ উশাহ লৈছোঁ বাপৰে বাপ কিমান ভয় লাগে নহ'লে আৰু আমাৰ ধুনুমাটো মোক এৰি আছিল এইবাৰে আহিছে কেমেৰা অন কৰিছোঁ এইবাৰ আহিছে ধনুমা ড্ৰেছটো চেঞ্জ হ'ল যে ড্ৰেছটো কিয় আৰু ইফালে আমাৰ চুনু চবচে লাজুকী লতা যদি আছে আমাৰ চুনুমা না চুনুমা লাজ পায় না ধুনুমা তাই লাজ পায় আৰু এইফালে এটা আমাৰ আছে এইটো হ'ল ধুনু এইফালে হ'ল চুনু
আৰু এইটো মইতো লাজ নাপাওঁ ই লাজ নাপায় ই আৰু এইফালে আছে মনু আৰু এইফালে আমাৰ নাই মেডাম বা আমাৰ মেডাম মই যে মানে মেডাম কম সেইকাৰণে তাই আমাৰ মেডাম মেডাম নাই মেডাম আহিব একদম পেট বজাই হৈ গৈছে অলপ খোজকাঢ়ি আহিবি না অলপ খোজকাঢ়ি আহিলে হজম হ'ব যা অলপ খোজকাঢ়ি ওলাই যা আৰু মহা মোৰতো বহুত হৈ গ'ল পিঠা কেইটা 3টা নে 4টা লাডু আছে 3টা মিঠাই আছে 3-4 ধৰণৰ আজি মানে ইমান তাকেতো কিমান খাওঁ সঁচা দে মানে বহুত আৰু এখন আহি আছে সেইকাৰণে একবাৰ ক'লো মই মহা আপুনি খোজকাঢ়িলে ভাল আছিল কিন্তু টাইমে নাই খোজকাঢ়ি যাবলৈ ওলাইছোহে মাত্ৰ কৈছে বোলে নাই ৰেডি আকৌ মানে খাৱা আৰু এইফালে আমাৰ মুনুটো খাবই লাগিব শুনি কি খাবি অলপ খাবা হৈ যাব এইখিনি খালে হ'ব আৰু এইফালে পুৰি ফিনিছ কৰো খা আৰু সেইফালে আমাৰ কইনা আহিছে এতিয়া মানে কি মান কৰিব আমাৰ ইফালে মানে প্ৰথমবাৰ যেতিয়া ঘৰত আহে বা ঘৰত যায় মানে তেতিয়া কি মান কৰে মানে সেই পৰ্বটো মানে চলিব এতিয়া নম কৰিব লাগিব হয়তো টাটা বাই বাই বেয়া নাপাব বাই বাই Bye bye, Lempi. Bye bye. Bye bye. Bye bye. So finally bye bye di ami olalu jabo. So hetia jabo olalu finally. আৰু এইটোৱে আছিল মেডামৰ ঘৰত যোৱা ভিডিঅ' মানে কি যেতিয়া নিজে ধৰা হৈ যাম আৰু নিজে মানে ব্লগ কৰিব মানে বা ভিডিঅ' বনাব বিৰাট অসুবিধা লাগে বিৰাট নিজকে কিবা লাজ লাগে তো সেইকাৰণে বেছি ভিডিঅ' কৰা হোৱা নাছিল তথাপিতো যিমান পাৰোঁ মই দেখুৱাইছোঁ মানে কেনেকৈ কথা পাতিব গৈছিলোঁ মেডামৰ ঘৰত কেনেকৈ প্ৰথম যোৱা হৈছিল এইটো মই দেখাব চেষ্টা কৰিছোঁ আৰু এইটোৱে গুড নিউজ মই আপোনালোকক জনাব খুজিছিলোঁ আৰু এটা ছাৰপ্ৰাইজৰো কথা কৈছিলোঁ যিটো মানে কি ছাৰপ্ৰাইজ মানে কি আৰু হয়তো আমাৰ মানে বিয়াখনক এতিয়া কেনেকৈ হৈছে সেইটো হয়তো আপোনালোকে দেখা পাব নেক্সট ভিডিঅ'ত যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত টাটা বাই বাই